হাই হেল্ল' নমস্কাৰ মাই ডিয়াৰ ফ্ৰেণ্ডছ। আজি মই মোমাহঁতৰ তালৈ আহিছোঁ। চাওকচোন পানী শুকাইছিলি, আকৌ ধাৰাষাৰ যোৱা ৰাতি বৰষুণ বতাহ অহাৰ পৰা আকৌ পানী বাঢ়িবলৈ ধৰি গ'ল। কেনেকৈ কলকৈ পানী ৰাস্তাটো পাৰ হৈ সোমাইছেগৈ। কিন্তু মোমাহঁতৰ সেইফালে পাছফালতেই আছে দুৰিকা নৈ যিহে পানী দ্ৰুত গতিত বাঢ়িছে, মানুহৰ অৱস্থা বেয়া হৈ গৈছে। গোটেই ঘৰৰ পানী ওলাই গৈছিলে, এতিয়া ঘৰৰ ভিতৰত একঁকাল পানী। কিমান যেন বস্তু বাহনি লোকচান হৈছে, মানুহৰ পৰা ছাগলী গৰু চৰাই কুকুৰা হাঁহ সকলো শেষ নিমিষতে। এতিয়া আকৌ যি এপদ দুপদ বস্তু আছিলে সেয়াও এপদ দুপদ বস্তু নাইকিয়া হ'ল। এয়া মোমা ওলাই আহিছে, আমাক চিঞৰি আছে, মোক নাহিবি মিঠাতেল লগাই আহিবি, নহ'লে খজুৱতি বহুত হৈছে। এইবোৰ মলম লগায়ো তত পোৱা নাই। সি হাফ পেণ্টটো দাঙি দেখুৱাই আছে। এয়া হৈছে মোৰ সৰু মামা। সেয়া মামীয়ে কৈছে তহঁতি নাহিবি দেই, আমাৰ যি হৈছে তহঁত নহওক যেন।